নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। আমি জীৱনত ছাকচেছ সকলোৱে হ'বলৈ বিচাৰোঁ। ছাকচেছ বা সফলতা পাবলৈ যিকোনো ক্ষেত্ৰতে, ব্যৱসায় বা চাকৰি বা যিকোনো প্ৰফেশ্যনেল যিকোনো ক্ষেত্ৰতে আমি সকলোৱে হ'বলৈ বিচাৰোঁ। কিন্তু সফলতাৰ কাৰণে যিবোৰ বলিদান দিবলগীয়া হয়, অৰ্থাৎ সফলতাৰ কাৰণে যি আহুতি দিবলগীয়া হয়, সফলতাৰ কাৰণে যি ছেক্ৰিফাইচ কৰিবলগীয়া হয়, সেইটো কিন্তু কৰিবলৈ সকলোৱে নিবিচাৰে। অৰ্থাৎ সফলতাটো সকলোৱে ইজিলি পাবলৈ বিচাৰে। তো সফলতা বস্তুটো এনেকুৱা নহয় যে আপুনি মুঠিতে পাব বা হাততে পাব। সফলতাৰ কাৰণে আপুনি ষ্ট্ৰাগল কৰিব লাগিব। সূৰ্যৰ দৰে জিলিকিবলৈ হ'লে নহয়, প্ৰথমতে সূৰ্যৰ দৰে জ্বলিবলৈ শিকিব লাগিব। আজি সূৰ্যটো জ্বলি আছে কাৰণে সি জিলিকি আছে। গতিকে কথাবোৰ তেনেকুৱাই, বস্তুটো জ্বলিবতো লাগিবই। জুই একুৰাই আমাক পোহৰ দি আছে, জুই একুৰাই আমাক তাপ দি আছে। কিয় জুইকুৰা জ্বলি আছে? তো বস্তুটো তেনেকুৱাই। তো আমাৰ জীৱনতো তেনেকুৱা। আমি আমাৰ জীৱনত আমি আগবাঢ়িবলৈ কি কৰোঁ, সকলোৱে নহয় কিন্তু মেক্সিমাম মানুহে কি কৰে, জীৱনত আগবাঢ়িব নোৱাৰাৰ কাৰণে এক্সকিউজ দিয়ে। ধৰি লওক এজন ল'ৰাৰ দেউতাকৰ সৰুতে ডেথ হ'ল বা দেউতাকৰ মৃত্যু হ'ল। তো তাত দুই প্ৰকাৰৰ মানুহ আছে। এক প্ৰকাৰৰ মানুহে ভাবে যে এনেকুৱা মোৰ দেউতাৰ ঢুকাল, গতিকে মই এতিয়া দায়িত্ব সকলো ল'ব লাগিব, গতিকে মই আগবাঢ়িব লাগিব। আৰু এক প্ৰকাৰ এনেকুৱা আছে যে মোৰ দেউতা ঢুকাল, গতিকে মই একো কৰিব নোৱাৰিলোঁ। গতিকে আপুনি কোনটো হ'ব সেইটো আপোনাৰ ওপৰত ডিচাইড কৰিব। আৰু সফলতাৰ কাৰণে মই বহুতবাৰ দেখিছোঁ এক্সকিউজেছ, মোৰ এইটোৰ কাৰণে নহ'ল, সেইটো কাৰণে নহ'ল। আৰে ভাই তুমি কি কৰিলা? ঈগল আপোনালোকে চিনি পায় ন? ঈগলটো সকলোৱে চিনি পায়। তো ঈগলৰ পৰা আমি কিছুমান মানুহে শিকিবলগীয়া কথা আছে। ঈগল এনেকুৱা এটা প্ৰাণী নহয়, তাৰ পৰা আমি মানুহে শিকিবলগীয়া বহুত কথা আছে। এটা ঈগল চৰাই বয়স হৈ গ'ল 70 years ঈগল। আৰু এটা যেতিয়া ঈগল আহি 40 years পায়, তেতিয়া তাৰ কি হয়, যিবোৰ তাৰ চিকাৰ কৰা যি তাৰ ঈগলৰ ঠোঁট থাকে ন, যিটো আপোনাৰ ঠোঁট থাকে, অৰ্থাৎ মুখ বুলিয়ে ক'ব, সেই ঠোঁটটো ভাৰী আপোনাৰ হেৰি হৈ যায়, ঢিলা হৈ যায়। তো 40 years লাগে, মানুহে 40 yearsত বুঢ়া হৈ যায়। তো ঈগলৰ কিয় নহ'ব? তো ঈগলৰ সেই ঠোঁটটো ঢিলা হৈ যায়। তাৰ যিবোৰ পাখি থাকে, পাখিবিলাকো বহুত ৱেইট হৈ যায়, অৰ্থাৎ আহি পেলাই বুকুত চানি ধৰে। উৰিব ফটককৈ নোৱাৰে, মোটামুটি উৰে, কিন্তু ফটককৈ উৰিব নোৱাৰে। আৰু চিকাৰ কৰাত তেওঁ ঈগলটোৰ অসুবিধা। তো ঈগলে সেই সময়ত কি কৰে জানেনে? সেই সময়ত ঈগল তাৰ নিজৰ যোনটো এৰিয়া, সেই এৰিয়াটোৰ সকলোতকৈ ওখ স্থানত তাত গৈ পায়গৈ। সেইটো সময়ত ঈগলটোৰ হাতত দুটা চইচ থাকে। হয়তো সি যেনেকৈ আছে খাবলৈ নাপায়, পেটৰ ভোকত তাৰণত মৰি যাব, কিয়নো চিকাৰ কৰিব নোৱাৰা হ'ল। আৰু 2 নম্বৰ কথা, সি এটা নতুন জীৱন আৰম্ভ কৰিব। আৰু ঈগলে ছেকেণ্ডটোৱে বাছি লয়। নতুন জীৱনটো কেনেকৈ আৰম্ভ কৰে নাজানে? ঈগলে নিজৰ যি ঠোঁট আছে, সেই ঠোঁট শিলত মাৰি ভাঙি দিয়ে। তেজেৰে ৰাঙলী হৈ যায় এটা ঈগল। তথাপিতো সি সেই প্ৰচেষ্টা নেৰে, মাৰি সি ঠোঁট ভাঙি দিয়ে। আৰু একেই ছিষ্টেম নিজৰ হেৰিয়াৰ যিবোৰ আপোনাৰ নখবিলাক আছে, নখৰ লগত একেই ছিষ্টেম। নিজৰ যিবোৰ পাখি থাকে, সকলো পাখি নিজৰ মুখেৰে উঘালি দিয়ে। এটা ঈগলে কিমান এটা হৃদয় বিদাৰক, অৰ্থাৎ কিমান কষ্টৰ মাজেৰে পাৰ হয়। আৰু তাৰ পিছত ঈগলৰ পুনৰ নতুন ঠোঁট হয়, পুনৰ নতুন পাখি হয়, আৰু ঈগল আৰু 30 বছৰ জীয়াই থাকিবলৈ সক্ষম হয়। অৰ্থাৎ আপুনি চিন্তা কৰক, এটা ঈগলে নিজৰ জীৱনৰ কাৰণে, ছাকচেছৰ কাৰণে, অৰ্থাৎ নিজৰ জীৱনৰ সম্পূৰ্ণ সফলতাৰ কাৰণে কিমান এটা ছেক্ৰিফাইচ কৰিছে। এতিয়া আপুনি মই হয়তো আমাৰ গাৰ পৰা যদি এটা নখ উঘালি দিয়ে, আমাক কেনেকুৱা লাগিব? গতিকে তেনেকুৱা অৱস্থাত ঈগলে কিমান কষ্ট কৰিছে। গতিকে সেইটোৱে বস্তুটো, কথাটো হ'ল কি, আমি গৈ আছোঁ এটা ষ্টেপত, আমি চলি আছোঁ এটা ষ্টেজত, আমি গৈ আছোঁ। তো কথাটো এনেকুৱা হৈ যায়, প্ৰব্লেমটো আমাৰ থাকিবই। তাতকৈ চমৎকাৰী কথা, ঈগলৰ তাতকৈ ভয়ানক কথা, যেতিয়া বৰষুণ দিয়ে, সেইটো সময়ত সকলো মানুহকে ধৰি সকলো পশু পক্ষী, চৰাই চিৰিকটি সকলো ঘৰত সোমায়। কিন্তু ঈগল এনেকুৱা এটা চেলেঞ্জিং প্ৰাণী নহয়। সেই সময়ত ঈগল মেঘৰ ওপৰত, য'ৰ পৰা বৰষুণ দি থাকে, তাৰ ওপৰত উৰে। গতিকে কিমান এটা চেলেঞ্জিং প্ৰচেছ ঈগলৰ লাইফৰ কিমান এটা চেলেঞ্জ। আৰু ঈগল কেতিয়াও ঈগলতকৈ সৰু প্ৰাণীৰ লগত কেতিয়াও নৰে ঈগল। আপুনি যদি আপোনাতকৈ সৰু থিংকিং মানুহ, মই সৰু মানুহৰ কথা কোৱা নাই, বয়সত সৰু কথা কোৱা নাই, সৰু থিংকিং মানুহৰ লগত থাকিব, তেতিয়া আপোনাৰ থিংকিংবিলাক সদায় সৰু হৈ গৈ থাকিব। আপুনি যদি সেই মানুহৰ লগত সদায় থাকিব, যে যোনে আপোনাক পিঠিত 2 ঢকা মাৰি পেলাই কয় নাই তই এইটো কাম পাৰিবি, তেন্তে আপুনি নিশ্চয় পাৰিব। আৰু আপুনি যদি সেই মানুহৰ লগত থাকে, যোনে আপোনাক কথাই প্ৰতি এইটো নহ'ব, সেইটো নহ'ব, সৰু থিংকিং, যিকোনো কথাত নিগেটিভ, সেই মানুহৰ লগত থাকে, তেতিয়া আপোনাৰো একো নহ'ব। তো ঈগলে কেতিয়াও সৰু চৰাইৰ লগত নৰে। তাৰপিছত তেনেকুৱা বহুত কথা আছে ঈগলৰ। নেক্সট হৈ গ'ল আপোনাৰ ঈগলৰ যিবিলাক পোৱালি থাকে, সেই পোৱালিবিলাকক ঈগলে বেছি দিনলৈকে নিজৰ বাহত নাৰাখে। অৰ্থাৎ পোৱালি হ'লেই তাক তাৰ পৰা পলাই দিয়ে। সিও যাতে সেই জীৱনৰ ষ্ট্ৰাগলটো পাই সিও থাকক। কাৰণ সি যদি সজাত সোমাই থাকে, তাৰ সেই কমফৰ্ট জ'নটো আহি যাব। অৰ্থাৎ কমফৰ্ট পালেই সি কাম কৰিব নোৱাৰা হ'ব। তো ঈগলে এটা চৰাই হৈ ঈগলৰ ছিষ্টেমটো, জীৱনৰ ছিষ্টেমটো কিমান আপুনি এবাৰ চিন্তা কৰক।
এটা ঈগলে মানে ওপৰৰ পৰা 5 কিলোমিটাৰ দূৰৰ পৰা নিজৰ যিটো চিকাৰ তাক ধৰিব পাৰে। অৰ্থাৎ আপুনি চিন্তা কৰক সি কিমান ফ'কাছ তাৰ নিজৰ মানে যিটো গ'লৰ ওপৰত কিমান ফ'কাছড আছে 5 কিলোমিটাৰ দূৰৰ পৰা। আৰু যি হ'লেও ঈগলটোৱে কিন্তু সেইটো কৰিবলৈ নোৱাৰে। তো বস্তুবোৰ তেনেকুৱাই মানুহৰ জীৱনত ভাল বেয়া সকলোৰে আছে। কাৰণ আপুনি যদি জীৱনত একো ভুল কৰাই নাই তেন্তে মই ভাবোঁ আপুনি জীৱনত একো নতুন শিকিবলৈ চেষ্টা কৰা নাই। কাৰণ নতুন শিকোঁতে ভুল হ'লে শিকিব, হয়তো আপুনি জিকিব, নহয় আপুনি শিকিব, সেইটো মটিভ ৰাখিব লাগিব। হাৰিলেও বাদ দিম তেনেকৈ হ'লেতো সকলোৱে এৰি দিব পাৰে ন। কাৰণ সেইটোৱে ছাকচেছ বস্তুটো এনেকুৱা নহয় যে একেদিনাখনেই আপুনি পাব। মানুহে কয় লাকৰ ওপৰত, হয়তো থাকিব পাৰে, মইতো এইবিলাক বিশ্বাস নকৰোঁ, লাকৰ ওপৰত ভৰসা। কিন্তু আপুনি যদি কিবা বস্তুত লাগি থাকিলে কিন্তু হ'বই, কিন্তু সেইটো হ'বই। আপোনাৰ কোনোবাই ক'ব পাৰে ভাগ্য বেয়া, কিবা বেয়া, তো সেইটো বস্তু একচুৱেলি তেনেকুৱা নহয়। কিবা বস্তুটো যদি আপুনি ফ'কাছড আছে যে আপোনাৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য যে মোক এই বস্তুটো লাগে, আপুনি যিমান প্ৰব্লেম হ'লেও কিন্তু ৰাস্তা সলনি কৰক, লক্ষ্য সলনি নকৰিব। লক্ষ্য যদি সলনি হৈ যায় তেনেহ'লে কেনেকৈ হ'ব? কাৰণ আৰু লক্ষ্যটো প্ৰথম স্থিৰ কৰাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ ধৰি লওক আপুনি ঘৰৰ পৰা ওলাই আহিলে, আপোনাক যদি কোনোবাই ধৰক আপুনি বাছ এখনত ক'বলৈ যাব যে বাছখনত উঠাৰ আগতেতো কয় নে ক'ত যাব, মই অমুকলৈ যাম বা মই তেজপুৰলৈ যাম। কিন্তু আপুনি যদি অহাৰ লগে লগে কোনোবাই যদি সোধে আপুনি যাব ক'ত, আপুনি যদি কয় ব'লাচোন গৈ থাকোঁ, তেনেকৈ জানো আপোনাক বাছত নিব? যেতিয়া বাছখনতে যদি আপোনাক নিবলৈ নহয় তেন্তে জীৱনৰ বাছখনত আপুনি তেনেকৈ লক্ষ্য নোহোৱাকৈ যাব। গতিকে লক্ষ্য স্থিৰ হোৱাটো বহুত প্ৰয়োজন। তাৰপিছত আপুনি সেই লক্ষ্য পাবৰ কাৰণে, লক্ষ্য স্থিৰটো চবেই কৰে কিন্তু লক্ষ্য গৈ সকলোৱে নাপায়। গতিকে লক্ষ্য পাবৰ কাৰণে প্ৰচেষ্টা আৰু আপোনাৰ যোনটো জীৱনৰ ত্যাগ সেইটোতো কৰিবই লাগিব। জ্বলিবতো লাগিবই ভাই, নজ্বলিলে জিলিকিব কেনেকৈ? গতিকে সেইটোৱে মই বহুতৰ দেখি থাকোঁ, সকলোৱে ছাকচেছ হ'বলৈ বিচাৰে, কিন্তু ছাকচেছ হ'বলৈ 2-এটা ষ্টেপ হোৱাৰ পিছতেই মানে মানুহ সকলো সেমেকি যায় যে নাই এইটো মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম। সেইটোৱে আৰু সেইটো হ'লেতো ইমান ইজি নহয়। কাৰণ জীৱনৰ কোনো বস্তু ইজি নহয়, সকলো বস্তুৰ মূল্য আছে, সকলো বস্তুৰ টাইম আছে, সকলো উচিত সময় আছে। তো সেইটোৱে বস্তুবোৰ তেনেকুৱাই, মইতো তেনেদৰে ভাবোঁ বা কিছুমান কামো মই তেনেকৈ পাইছোঁ। আৰু বাকী চাওঁ জীৱনত আগলৈ কি কৰিব পাৰোঁ কি নোৱাৰোঁ সেইবিলাকতো নাজানো। মই কোনো ইমান মানে পণ্ডিতো নহয় যে মই বিশেষ আপোনাক জ্ঞান দিব পাৰোঁ। বছ মোৰ ভাল লাগে কিছুমান কথা কৈ, কিছুমান মই ভিডিঅ' বা কিছুমান কিতাপ পঢ়ি কিছুমান নলেজ পাওঁ, আৰু সেইবিলাকে মই একচুৱেলি ভিডিঅ'ৰ মাধ্যমেৰে বিলাবলৈ বিচাৰোঁ। তো সেইটোৱে মই এটাই কথা ক'বলৈ বিচাৰোঁ, চিধা আৰু শ্বৰ্টকাট কথা, ষ্ট্ৰাগলটো কৰিবই লাগিব। আপুনি যিয়ে কৰিবলৈ নিবিচাৰক কিয়, মানুহে হাঁহিবই, মানুহৰতো কামেই হ'ল হাঁহ। মানুহৰ কথা যোনে শুনি ল'লে নহয় সেই মানুহ জীৱনত উঠিব নোৱাৰে। কাৰণ মানুহটো চব ক'ব ন, মানুহেতো সদায় বিচাৰিব আপুনি তলত থকাটো, মানুহে কেতিয়াও নিবিচাৰে আপুনি তাৰ ওপৰত যোৱাটো। যোনে একো কৰিব নোৱাৰে সি হিংসা কৰে। গতিকে হিংসা নকৰিব, চেষ্টা কৰক, আপুনিও পাৰিব। কাৰণ মানুহে আপোনাৰ কথা তেতিয়াই কোৱা আৰম্ভ কৰে নহয় যেতিয়া আপুনি তাতকৈ ওপৰলৈ যায়, আৰু তেতিয়াই আপোনাক সি ঠাট্টা কৰে। আৰু তাৰ ঠাট্টাটোক যদি আপুনি ভাল হিচাপে লৈ কোনোবাই আপোনাক বেয়াকৈ কৈছে, সেইটো বস্তু যদি আপুনি পজিটিভ এনাৰ্জি হিচাপে লয়, মোক বেয়াকৈ কৈছে, মোক ভাল লাগিছে, মই আৰু কৰিম। মানুহে কিয় কয়? সি কৰিব নোৱাৰে কাৰণেতো আপোনাক কয় ন। গতিকে তাক সেইটো পজিটিভ এনাৰ্জি হিচাপে লৈ পেলাই যদি আপুনি আগবাঢ়ে নহয়, মা কচম কৈছোঁ আপোনাতকৈ সফল আৰু আপোনাতকৈ সুখী ব্যক্তি কোনো হ'ব নোৱাৰিব। বছ নিজৰ গ'লটো ছেট থাকিব লাগে আৰু বছ আগবাঢ়িব লাগে। কাৰণ কম্পিটিশ্যন দুনিয়াত বহুত বেছি বৰ্তমান। এই দুনিয়াত যদি আপুনি দৌৰিব নোৱাৰে তেতিয়াহ'লেতো জীয়াই থকা মুস্কিল আছে। গতিকে চিনেমাৰ ডাইলগবিলাককে অকল চাই থাকিলে নহ'ব, ৰিয়েল প্ৰকৃত জীৱনৰ ডাইলগবিলাকো ফ'ল' কৰিব লাগে। আমি চিনেমা এখন চাওঁ কিন্তু চিনেমাখনৰ অন্তৰালৰ পিছত বা মটিভেশ্যনেল ভিডিঅ' এটা চোৱাৰ পিছত আমাৰ গা নোম থিয় হৈ যায়, কিন্তু ঘৰ আহি পোৱালৈকে আমাৰ সকলো শেষ হৈ যায়। কাৰণ আমি সেই মটিভেশ্যনটো আমি একশ্যনত পৰিণত নকৰোঁ কেতিয়াও। মটিভেশ্যনৰ ভিডিঅ' আপুনি 10টা চালে, যিকোনো মটিভেশ্যনেল চালে 10-15টা চালে, আপোনাৰ গাৰ নোম খাৰা হৈ যাব, সেই সময়ত গা শিৰাই যাব, এনেকুৱা লাগে যেন চব ফালি ছিঙি পেলাম। কিন্তু ঘৰ আহি পোৱাৰ পিছত সকলো শেষ হৈ যায়। কিয়? কাৰণ আমি তাক কোনো একশ্যন নলওঁ। গতিকে নিজৰ সিদ্ধান্তবোৰক এটা সঠিক দিশ দিয়ক, ৰাস্তা সলনি কৰক, লক্ষ্য নহয়। থেংক ইউ।